কংগ্রেস দলের প্রার্থী আব্দুল খালিক ডাঙ্গরিয়া জি কি বলে গেছে মাত্র আব্দুল খালিক ডাঙ্গরিয়ার অপরাধ হয় এই বিজয় হল প্রত্যেক কংগ্রেসৰ কৰ্মীসকল যিসকলে ইমান দিন কষ্ট কৰি থাকিলে এই বিজয় হব প্ৰত্যেকৰ মিত্ৰজোঁটৰ প্ৰতিনিধিসকল যি আমাক আজি এই সময়ত সমৰ্থন কৰি আছে এই বিজয় হব মন্দিয়া সমষ্টিৰ যিসকল আজি মন্দিয়াৰ ভিতৰত এটা সুস্থ পৰিৱেশ বিচাৰে আৰু এই জয় হব অসমৰ জনসাধাৰণৰ যি অসমৰ জনসাধাৰণ আজি তাৰিখত শান্তিত থাকিবলৈ বিচাৰে মই আশা কৰোঁ যে মন্দিয়া সমষ্টিৰ পৰা এটা বাৰ্তা সমগ্ৰ অসমলৈ যাব যে অসমৰ ভিতৰত সাম্প্ৰদায়িক ৰাজনীতি নচলিব অসমৰ ভিতৰত আমি মানৱতাবাদী ৰাজনীতি আমি কৰিবলৈ যাম আজি আপোনালোকে দেখা পাইছে যে আমি গোটেইবোৰ বিৰোধী দল ঐক্যবদ্ধ হৈছো কংগ্ৰেছ দল অসম জাতীয় পৰিষদ দল ৰাইজৰ দল CPM দল CPIML দল APHLC দল ইয়াৰ পূৰ্বে বিভিন্ন বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে এলায়েন্স কৰিছিল মিত্ৰতা কৰিছিল কিন্তু আজি বৰ্তমানৰ সময়ত যি শক্তিশালী মিত্ৰতা কংগ্ৰেছ দলৰ নেতৃত্বত অসমৰ ভিতৰত আমি দেখা পাইছো এটা কথা নিশ্চিত পৰৱৰ্তী সময়ত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব আমি সকলে মিলি জুলি মিত্ৰতা কৰিছো মাত্ৰ ক্ষমতাৰ কাৰণে নহয় ক্ষমতা লাভ কৰাৰ পিছত এখন নতুন বৰ অসম জন্ম দিবলৈ আমি মিত্ৰতা কৰিছো আৰু এই নতুন বৰ অসম সেইদিনা জন্ম হ'ব যিদিনা মুখ্যমন্ত্ৰীৰ গাড়ীৰ পৰা আমি সকলে হিমন্ত বিশ্ব ডাঙৰীয়াক বিদায় দিম